চাওক, গোটেই অসমতে অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁট শূন্য আছে আৰু অসম চৰকাৰতো ঠিক তেনেধৰণে অসম গণ পৰিষদত দুগৰাকী মন্ত্ৰী আছে। গতিকে আমি যিখিনি দলীয়ভাৱে গম পাইছোঁ যে বিজেপি দলৰ নেতৃত্ব অৰ্থাৎ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া তথা আমাৰ বজালী বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া, লগতে অসম গণ পৰিষদৰ যি নেতৃত্ব, অসম গণ পৰিষদৰ সভাপতি সন্মানীয় অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া, আমাৰ স্থানীয় সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়া, এওঁলোকৰ সিদ্ধান্ত মৰ্মে ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা মীনাক্ষী দাস ডাঙৰীয়ানী আমাৰ জিলা পৰিষদৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা কথা আছে আৰু অসম গণ পৰিষদৰ পৰা আমাৰ মিত্ৰজোঁটৰ সহযোগী হিচাপে অৰবিন্দ বৰ্মন ডাঙৰীয়া উপসভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ কথা আছে। গতিকে এতিয়ালৈকে যিহেতু প্ৰক্ৰিয়াটো চলি আছে, আমি আশা ৰাখিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা, যিহেতু আমি মিত্ৰ ধৰ্ম অক্ষুণ্ণ ৰাখিব লাগিব, যিহেতু আমাৰ শীৰ্ষ নেতৃত্ব এইটো নিৰ্দেশ, গতিকে আমি মিত্ৰতা ধৰ্ম অক্ষুণ্ণ ৰাখিছোঁ আৰু আমি আশাবাদী যে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া, মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, অতুল বৰা ডাঙৰীয়া আৰু ফণীভূষণ ডাঙৰীয়াৰ যি নিৰ্দেশ বা তেওঁলোকৰ যি আগ্ৰহ, সেই আগ্ৰহ মৰ্মেই মীনাক্ষী দাস সভাপতি আৰু অৰবিন্দ বৰ্মন উপসভাপতি হিচাপে নিৰ্বাচিত। বজালী জিলা পৰিষদ গঠনৰ দিন আছিল। আমাৰ 4:30 বজাত ৰাতিপুৱা সময় নিৰ্ধাৰণ কৰি দিয়া হৈছিল আৰু অসম গণ পৰিষদৰ দুগৰাকী, ভাৰতীয় জনতা পাৰ্টীৰ দুগৰাকী আৰু এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী আছে। 5জনীয়া জিলা পৰিষদৰ সদস্যৰে গঠিত বজালী জিলা পৰিষদ আৰু বজালী জিলা পৰিষদ গঠনৰ প্ৰাক মুহূৰ্তত আমাৰ আটাইকেইগৰাকী আমাৰ সদস্যা আমাৰ জিলা পৰিষদৰ কাৰ্যালয়ত উপস্থিত আছে, সোমাইছে। আনুষ্ঠানিকভাৱে সভাৰ কাম আৰম্ভ হৈছিল। তাৰে মুহূৰ্তত আমাৰ আজি আয়ুক্ত মহোদয়ৰ আচলতে আজি নিযুত মইনা কাৰ্যসূচী আছিলে। কি কাৰণ নাজানো, মানে আয়ুক্ত মহোদয় এতিয়ালৈকে অহা নাই। এতিয়া 2:30 বাজি গ'ল। আমিও ধৈৰ্য ধৰি অপেক্ষা কৰি আছোঁ। নিশ্চিতভাৱে হয়তো ভাল খবৰ আহিব, জিলা পৰিষদ বজালী জিলা পৰিষদ গঠন হ'ব আৰু তাৰ প্ৰাক মুহূৰ্তত আমাৰ অসম গণ পৰিষদ দল, ভাৰতীয় জনতা পাৰ্টীৰ দলৰ সদস্যসকল আৰু আমাৰ শুভাকাংক্ষীসকল ইয়াত উপস্থিত আছে আৰু নিৰ্দলীয় প্ৰাৰ্থী আমাৰ দিলীপ বৰা ডাঙৰৰ সতীৰ্থসকলো ইয়াতে আছে। সকলোৱে আশাৰে বাট চাইছে। এতিয়া আয়ুক্ত মহোদয় আহিলে আমি গম পাম কি হয়। নিশ্চিতভাৱে মই আশাবাদী অসম গণ পৰিষদ দলৰ নেতৃত্বত বজালী জিলা পৰিষদ গঠন হ'ব আৰু ৰাইজৰ উন্নয়নমূলক কাম কৰাৰ কাৰণে, সেৱা আগবঢ়াৰ কাৰণে আগবাঢ়ি যাব পাৰে। ফেচবুকত আমিও পালোঁ অকণমান আগতে, মই চোৱা নাছিলোঁ, ৰাতি বহুত ব্যস্ত আছিলোঁ। যিহেতু আজি জিলা পৰিষদৰ গোটেই গঠন হ'ব, ৰাতিপুৱাও চোৱা নাই, পিছত মানে গম পালোঁ, কোনোবাই কোৱাৰ পিছত চালোঁ। আচলতে সেইটো টানি আজুৰি আনা এটা কথা আহে, কাৰণ কিয় সেইটো ক্লিন কথা নহয়। আৰু যিহেতু ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদ দলে আমি বজালী জিলাত বা আমি সমষ্টি দুটাত এতিয়ালৈকে বৈঠক হোৱা নাই। গতিকে বৈঠক নোহোৱাৰ পিছত মানে কাৰোবাক উপসভাপতি কাৰোবাক সভাপতি আমাৰ মন্ত্ৰী মহোদয়ে যে দিছে, সেইটোতো নহয়। কাৰণ এতিয়াতো আমি অসম গণ পৰিষদ দলেহে আমি দাবী কৰি আছোঁ যে আমি সভাপতি পদ। গতিকে আমি হ'লে গম পাম যে কমিটিখন হ'লে গম পাম যে কোন দলৰ সভাপতি হয়, কোন দলৰ সভাপতি হয় বা কোনে হয়, তেতিয়াহে গম পাম। কিন্তু আমি অসম গণ পৰিষদ দলে আশাবাদী অসম গণ পৰিষদ দলৰ সভাপতিটো বজালী জিলা পৰিষদৰ হ'ব বুলি। মিত্ৰতা আছে, আমি মিত্ৰতা নাই বুলি কোৱা নাই। আমি ভাৰতীয় জনতা পাৰ্টীক আমি কোৱা নাই নহয় যে তেওঁলোকে একো নহ'ব। সতীৰ্থ সকলো আহিছে, 5গৰাকী আহিছে ইয়াতে। যিহেতু আমাৰ লগত একো আলোচনাই কৰা নাই, ভাৰতীয় জনতা পাৰ্টী আমাৰ লগত একো আলোচনা কৰা নাই। গতিকে আলোচনা সংখ্যাৰ ভিত্তিত যিহেতু হয়, 3গৰাকী আমাৰ আছে। ভাৰতীয় জনতা পাৰ্টীয়ে আমাক কোৱা নাই, যিহেতু কোৱাই একো আলোচনাই হোৱা নাই। গতিকে নিৰ্দলীয় প্ৰাৰ্থীগৰাকী দিলীপ বৰা ডাঙৰীয়াই অসম গণ পৰিষদক সমৰ্থন দিছে। গতিকে এখন জিলা পৰিষদ, বজালী জিলা পৰিষদ গঠন হ'ব লাগিলে 3গৰাকী লাগে। 3গৰাকী যিহেতু আমাৰ আছে, গতিকে আমাক আৰু বেলেগ কথা আমাৰ ক'বৰ কাৰণে ৰাস্তাই নাই। ভাৰতীয় জনতা পাৰ্টী একেলগে থাকিলে আমিতো কোৱা নাই যে তেওঁলোক আমাক থাকিব নালাগে বুলি আমিতো কোৱা নাই। আমি কাৰোবাৰ আগত কৈছোঁ নেকি, এই মুহূৰ্তলৈ কৈছোঁ নেকি? আমিতো কাকো কোৱা নাই। অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টী মিত্ৰতা 26লৈকে থাকিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে, আমাৰ অতুল বৰা ডাঙৰীয়াই ঘোষণা কৰিছে। আমি তাতে আছোঁ। ইয়াতে আমিতো কোৱা নাই যে আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত নকৰোঁ বুলিতো কোৱা নাই।